জালুগুটি টুকুনাবৰীৰ ৰাইজে গৰুসহ কৰায়ত্ব কৰে 2 চোৰক। ৰাইজে উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰি ব্যৱহৃত বাহন। ৰাইজে 2টা চোৰ কৰায়ত্ব কৰে যদিও অন্য কেইবাটাও চোৰ পলাই যাবলৈ সক্ষম হয়। বিগত বহুদিন ধৰি এইকেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। ধৃত চোৰকেইটা বৰ চকাবাহাৰ ইনামুল আৰু নগাঁৱৰ চাৰিকুল বুলি জানিব পৰা গৈছে। ইনামুল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে বুলিও জানিব পৰা গৈছে। পাব্লিকৰ মাজত পিটন গম নোপোৱা নেকি? আজি ৰাতি প্ৰায় 2:45 মান সময়ত মানে আমাৰ ঘৰত গাড়ী ৰখাই মানে মোৰ সন্মুখত মানে মোৰ ঘৰৰ সন্মুখত গৰু এটা মুগা কজলা প্ৰায় 70-80 হাজাৰ ভেলুৰ মানে আজি সিহঁতে গাড়ীত উঠাইছিল। উঠোৱা অৱস্থাতে আমি পালোঁ। পোৱাৰ পিছত সিহঁতে মানে পলা মানে 4-5জন মান চোৰ আহিছিলে। কেইজনমান পলালে, দুজনক আমি ধৰিলোঁ। ধৰাৰ পিছত মানে স্পষ্টবাদী আমি মানে লগতে আমাৰ ঘৰৰ সন্মুখতে যিহেতু আউটপোষ্ট এটা আছিল, তেওঁৰ লগত ততাতৈয়াভাৱে তেওঁৰ লগত যোগাযোগ কৰাৰ পিছত আহিলে। অহাৰ পিছত মানে আইনী পক্ষৰ তেওঁলোকক ছাৰ মানে কীৰ্তিকমল ছাৰক মানে গৰুটো মানে আৰু পুলিচ চমজাই দিছোঁ, মানে গৰু চমজাই দিলোঁ। দিয়াৰ পিছত সিহঁতে মানে আইনী পক্ষত এতিয়া তেওঁলোক কেনেকৈ কি কৰিছে, আমাৰ আৰু বহুত গৰু চুৰ হৈছে। সিহঁতৰ ওপৰতে সিহঁতে আমাক মানে স্পষ্ট কোৱা নিচিনাই হৈছে যে আমিয়ে গোটেইখিনি গৰু চুৰ কৰা প্ৰমাণ আছে। মানুহ এজন নাম চোৰকেইজনৰ নাম মানে বিশেষকৈ নাজানো, কিন্তু মাষ্টাৰ মাইণ্ড যিজনৰ হেড মানে মেৰাজ আলী বুলি পেলাই কৈছে। মেৰাজৰ ঘৰত চুৰ হৈছে। আৰু এজনৰ নাম কৈছে যে আমি শমশেৰ আলী, বাপেকৰ নাম আতিকুৰ ৰহমান। তেওঁ চুৰ কৰিবলৈ আহিছিল, তেওঁ পলালে। আজি